Hello friends, welcome to Learning Web. আজি আমি C-TET-ৰ যেটো মানে কম্প্ৰিহেনশন সেকশন আছে হেতু ডিসকাস কৰিম আৰু এটো পদ্যাংশ হয় পদ্যাংশ কেনেকৈ আমি সলভ কৰিব পাৰো কম সময়ৰ ভিতৰত অতি সহজ ভাবে সেই বিষয়ে আজি আলোচনা কৰিম আৰু এইখন প্ৰিভিয়াস ইয়াৰ পেপাৰ হয় মই তাৰে পৰা আনিছো আৰু এইখন ল্যাঙ্গুৱেজ 1 আৰু পেপাৰ 1 হয় প্ৰথমতে আপোনালোকে কি কৰিব যেতিয়া কবিতা এটা পাব আপোনালোকে কবিতাটো প্ৰথমতে পঢ়ি ল'ব মই এইটো পঢ়াই দি আছো চাই ল'ব জুৰি দুই কৰ খৰক ধিয়াই সুধিলো কাটৰে জীৱন স্বামী কোন পোহৰত যাও আগবাঢ়ি তিমিৰ পথৰ যাত্ৰী আমি গৰ্জিলে খৰগে গহীন সুৰেৰে নাই নাই কটু আলোক পথ অন্ধ নিয়তিৰ অন্ধবিশ্বাসত চলে মানৱৰ জীৱন ৰথ সেকেন্ড পেৰাগ্ৰাফত আছে ফুৰুতে সিদিনা সন্ধিয়া পৰত গৈ পালোগৈ কুমাৰ গাঁও দুহাতে কুমাৰে খানিলে বোকা কেনেকৈ মাটি খচিছে চাও নিকৰুণ ভাবে খচোতে মাটিৰ মুখত ওলাল মাত কয় কাটৰেৰে লাহে লাহে হেৰা আৰু কট দিয়া আঘাত গাত এইটো আছিল আমাৰ কবিতা এতিয়া আমি প্ৰশ্নখিনি চাম প্ৰথম প্ৰশ্নটোত কি দিয়া আছে জীৱন স্বামী গৰাকী কবিয়ে কিদৰে প্ৰশ্ন কৰিছিলে অপশন 1ত আছে দুচকু মুদি অতি কাটৰ ভাবে অপশন 2ত আছে কুমাৰ মাটি দুহাতত তুলি অপশন 3ত আছে আঠুকাৰী উদ্দাত কণ্ঠৰে অপশন 4ত আছে আকাশৰ ফালে দুহাত জোৰ কৰি তো কাৰেক্ট আনসাৰ হ'ব অপশন 4 আকাশৰ ফালে দুহাত জোৰ কৰি আমি এটো মিলাই চাও হয় নে নহয় আমি প্ৰথমতে পাইছিলো জুৰি দুই কৰ খৰক ধিয়াই সুধিলো কাটৰে জীৱন স্বামী এটা খৰক ধিয়াই বুলি কৈছে আমাক ইয়াতে আৰু খৰক মানে হৈছে আকাশ যেটো আমাক প্ৰশ্নত সুধিছিল যে জীৱন স্বামী গৰাকী কবিয়ে কিদৰে প্ৰশ্ন কৰিছিল তো এটো অপশন 4 হ'ব আকাশৰ ফালে দুহাত জোৰ কৰি মানে খৰক বুলি কৈছিল নহয় খৰক মানে আকাশ অপশন 4 টো হ'ব কাৰেক্ট আনসাৰ ইয়াৰে পিছত আছে 101 নম্বৰ কুৱেশ্যনটো তিমিৰ পথৰ যাত্ৰী আমি বুলি কোৱাৰ অৰ্থ হৈছে যে তিমিৰ পথৰ যাত্ৰী আমি মানে কি অপশনখিনি চাই লও অপশন 1ত আছে কুমাৰ গাঁৱলৈ কৰা যাত্ৰা অপশন 2ত আছে মৰণ পথৰ যাত্ৰী অপশন 3ত আছে অন্ধকাৰ পথৰে যাত্ৰা কৰা যাত্ৰী আৰু অপশন 4ত আছে পোহৰৰ দিশলৈ গৈ থকা তো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপশন 3 অন্ধকাৰ পথৰে যাত্ৰা কৰা যাত্ৰী অপশন 3 টো হ'ব আমি মিলাই চাও হয় নে নহয় ইয়াতে তিমিৰ পথৰ কথা কৈছে নহয় আমি ইয়াতে পাইছোৱে যে তিমিৰ পথৰ যাত্ৰী আমি ইয়াত কৈছে যে তিমিৰ পথৰ যাত্ৰী আমি গৰ্জিলে খৰগে গহীন সুৰেৰে নাই নাই কটু আলোক পথ ইয়াত কি কৈছে নাই নাই কটু আলোক পথ নাই মানে কি অন্ধকাৰে হ'ব সেই কাৰণে কি হ'ব আমাৰ তিমিৰ পথৰ যাত্ৰী আমি মানে কি হৈছে অন্ধকাৰ পথৰে যাত্ৰা কৰা যাত্ৰী অপশন 3 এবাৰ আছে 102 ইয়াৰে মাজতে কথা এটা কৈ দিও আপোনালোকে প্লিজ সেশনটো লাইক কৰিব সকলোৱে আৰু যিমান পাৰে শেয়াৰ কৰক আৰু নতুন কোনোবা আছে যদি প্লিজ সাবস্ক্ৰাইব কৰি ৰাখিব মই এনেকুৱা ভিডিও আনি থাকিম এবাৰ কি হ'ব 102 হ'ব 102 প্ৰশ্নটোত কি সুধিছে কোন সময়ত কবি কুমাৰৰ গাঁৱলৈ গৈছিল ইয়াত কি সুধিছে যে কোন সময়ত কবি কুমাৰৰ গাঁৱলৈ গৈছিল অপশন 1ত আছে সন্ধ্যা অপশন 2ত আছে ৰাতি অপশন 3ত আছে ৰাতিপুৱা আৰু অপশন 4ত আছে দুপৰীয়া তো কাৰেক্ট আনসাৰ হ'ব অপশন 1 সন্ধ্যা যে হয় নে নহয় আমি কবিতাটোত মিলাই চাও যে কবি কুমাৰৰ গাঁৱলৈ কোনটো সময়ত গৈছিল হেতু আমি মিলাই চাও এটি সেকেন্ড পেৰাগ্ৰাফত আছে সেকেন্ড পেৰাগ্ৰাফটো পঢ়ি চাও কি আছে ফুৰুতে সিদিনা সন্ধিয়া পৰত গৈ পালোগৈ কুমাৰ গাঁও সন্ধিয়া পৰত বুলি কৈছে যে সন্ধিয়া পৰত কুমাৰ গাঁৱলৈ গৈ পাইছিলে গতিকে 102ৰ উত্তৰটো হ'ব সন্ধ্যা অপশন 1 ইয়াৰে পিছত আছে 103 নম্বৰ কুমাৰে কিদৰে মাটি খচিছিল ইয়াত কি সুধিছে যে কুমাৰে কেনেকৈ মাটি খচিছিল অপশন 1ত আছে দুহাতেৰে নিৰ্দয়ভাৱে অপশন 2ত আছে অতি কাতৰতাৰে অপশন 3ত আছে দুহাতেৰে আল ফুলে আৰু অপশন 4ত আছে দুই ভৰিৰে সমস্ত শক্তিৰে তো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপশন 1 দুহাতেৰে নিৰ্দয়ভাৱে আমি অপশনটো মিলাই চাও দুহাতেৰে নিৰ্দয়ভাৱে বুলি কৈছো অপশনত ইয়াতে চাব অপশন 2 টো আকৌ সেকেন্ড পেৰাগ্ৰাফটো আকৌ পঢ়ি দিছো ফুৰুতে সিদিনা সন্ধিয়া পৰত গৈ পালোগৈ কুমাৰ গাঁও দুহাতে কুমাৰে খানিলে বোকা কেনেকৈ মাটি খচিছে চাও ইয়াতে যে কৈছে দুহাতে কুমাৰে খানিলে বোকা ইয়াতে হাতেৰে বুলি কৈছে আৰু আমাক কি সুধিছিল ইয়াতে
কুমাৰে কিদৰে মাটি খচিছিল তো কি হ'ব দুহাতেৰে নিৰ্দয়ভাৱে হ'ব অপশ্যন 1 ইয়াৰে পিছত আছে 104 কটু পোহৰৰ পথ নাই বুলি কোনে কাক কৈছিল অপশ্যন 1ত আছে কুমাৰে কবিক কৈছিল অপশ্যন 2ত কুমাৰৰ মাটিয়ে কবি আৰু কুমাৰক কৈছিল অপশ্যন 3ত সৰগৰ গহীন সুৰে কবিক কৈছিল আৰু অপশ্যন 4ত কবিয়ে তেওঁৰ জীৱন স্বামীক কৈছিল তো কাৰেক্ট এনসাৰ হ'ব অপশ্যন 3 সৰগৰ গহীন সুৰে কবিক কৈছিল ইয়াতে আমি মিলাই চাম কবিতাটোত চাব আপোনালোকে তেনেকৈ কৰিব ইয়াতে কবিতাটোত কি আছে চাই লওঁ কবিতাটো আকৌ এবাৰ পঢ়াই দিছোঁ জুৰি দুই কৰ সৰগ ধিয়াই সুধিলোঁ কাতৰে জীৱন স্বামী কোন পোহৰত যাওঁ আগবাঢ়ি তিমিৰ পথৰ যাত্ৰী আমি গৰ্জিলে সৰগে গহীন সুৰেৰে নাই নাই কতো আলোক পথ এইটো চাব গৰ্জিলে সৰগে গহীন সুৰেৰে নাই নাই কতো আলোক পথ মানে সৰগে কৈছে ইয়াতে আমি কি পাইছিলোঁ যে কঠু পোহৰৰ পথ নাই বুলি কোনে কাক কৈছিল সৰগে কৈছে গতিকে কি হ'ব অপশ্যন 3টো হ'ব সৰগৰ গহীন সুৰে কবিক কৈছিল অপশ্যন 3 ইয়াৰে পিছত আছে 105 কুমাৰে বোকা সানি মাটি খচোতে কি হৈছিল যে কুমাৰে যেতিয়া বোকা সানি মাটি খচিছিল তেতিয়া কি হৈছিলে অপশ্যন 1ত আছে মাটিৰ পাত্ৰৰ ৰূপ পাইছিল অপশ্যন 2ত আছে মাটিৰ মুখত মাত ওলাইছিল অপশ্যন 3ত আছে পাষাণ প্ৰতিমা গঢ় লৈ উঠিছিল আৰু অপশ্যন 4ত আছে মৃন্ময় মূৰ্তি গঢ় লৈ উঠিছিল ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন 2 মাটিৰ মুখত মাত ওলাইছিল আমি কবিতাটোত চাই লওঁ হয়নে নহয় মাটিৰ মুখত মাত ওলাইছিল ইয়াতে চাব নিকৰুণভাৱে খচোতে মাটিৰ মুখত ওলাল মাত আমি পাইছোঁ এই ছেকেণ্ড পেৰেগ্ৰাফটোত যে নিকৰুণভাৱে খচোতে মাটিৰ মুখত ওলাল মাত যে মাটিৰ মুখত মাত ওলাইছিল 105ৰ উত্তৰ হ'ব অপশ্যন 2 মাটিৰ মুখত মাত ওলাইছিল এইদৰে আপোনালোকে কি কৰিব পাৰিব যে কবিতা এটা সলভ কৰিব পাৰিব মই দেখাই দিলোঁ নিয়মটো আপোনালোকে এইদৰে পৰীক্ষাত কৰিব পাৰিব তো আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে আপোনালোকে প্লিজ লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰক আৰু নতুন কোনোবা আছে যে ছাবস্ক্ৰাইব কৰি ৰাখিব আজিলৈ এৰিছোঁ থেংক ইউ